নমস্কাৰ। বহুত দিনৰ বিৰতিৰ পিছত ভাবিলোঁ এটা ভিডিঅ'কে বনাওঁ। ৰাতিপুৱাই মানুহজনক জাল মাৰিবলৈ লগালোঁ। বোলো জাল এখোৱা মাৰা হেৰো সুদা ভাত পেটলৈ নোযোৱা হৈছে। জাল খোৱা মাৰিলে, মৰাৰ পিছত আহিলে চন্দা মাছ আৰু বাটা পোৱালি কেইটামান। বোলো নহয়, ধৰিয়ে লওঁ। এৰি দিলে আৰু নহ'ব, পিছত বা উঠে বা নুঠে। এয়া ধুনীয়াকৈ কাটি বাছি ল'লোঁ। কাটি বাছি লৈ ধুনীয়াকৈ এতিয়া বনামনো কিহে ভাবিলোঁ। ধুনীয়াকৈ শাকনি বাৰীখন পাতি থোৱা আছে। তাতে লফা শাক, পালেং শাক, খুতৰীয়া শাক গজি আছে। তাৰে কেইডালমান বুটলি আনিলোঁ। ঘৰত আকৌ ঔটেঙা এটা আছিলেই দেই। তাকে ধুনীয়াকৈ এনেকৈ বোলো ঔটেঙা আৰু মাছ পাচলি ধুনীয়াকৈ বনাওঁ এসাঁজ। ধুনীয়াকৈ সানি ল'লোঁ হালধি। হাতটোত পিছে অকণমান দুখ পাইছিলোঁ, সেইবাবে প্লাষ্টাৰটো মাৰি থৈছোঁ। মই লেতেৰা নহয় দেই, কেৰাহীখনহে লেতেৰা। কেৰাহীখন আপোনাৰ যিমান ধুলেও চফাই নহয়। এয়া ধুনীয়াকৈ মাছকেইকণ মৰমৰীয়াকৈ ফ্ৰাই কৰি ল'লোঁ। এয়া ঔটেঙাকেইকণ ধুনীয়াকৈ তাত দি লৈছোঁ। দি লৈ পাচলিকেইডাল দি ভাজি আছোঁ। তাৰপিছত ইমানেই ভোক লাগিলে যে পিছৰখিনি কৰিবলৈ সময়ে নহ'লে, পূৰা খোৱাতহে ব্যস্ত। এয়া আমাৰ থালি ৰেডি।